অসম গণ পৰিষদ নগাঁও জিলা মুখ্য কাৰ্যালয়ত ৰঙালী বিহু উদযাপন। অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদ নগাঁও জিলাৰ উদ্যোগত উদযাপন কৰা হয় ৰঙালী বিহু। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা অনুষ্ঠানটিত পুৱা বিহু আৰু দলীয় পতাকা উত্তোলন কৰে। লগতে জ্যেষ্ঠসকলক বিহুৰ ওলগ আৰু সমূহীয়া জলপান গ্ৰহণ কৰে। এই অনুষ্ঠানতে নগাঁৱৰ 4জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়। এই অনুষ্ঠানৰ পিছতে নিমন্ত্ৰিত বিহু দলৰ দ্বাৰা মুকলি বিহু প্ৰদৰ্শন কৰে। ৰহাৰ প্ৰগতি বিহু হুঁচৰি দলৰ দ্বাৰা এই মুকলি বিহু আৰম্ভ কৰা হয়। ৰহাৰ প্ৰগতি হুঁচৰি দল, খুৰাইপৰীয়া জেং বিহু দল, হাতীচুং ফ্ৰেণ্ডশ্বিপ বিহু দল, কলিয়াবৰ আৰু খুৰাইলহৰি দলৰ নগাঁও দ্বাৰা লোকবাদ্য লোকনৃত্য পৰিৱেশন কৰা হয়। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। এগৰাকী সচেতন বিধায়কৰ দায়িত্ব নিজৰ দেশ আৰু জন্মভূমিৰ প্ৰতি কেনেকৈ থাকিব লাগে সেইটো তেওঁ বিভিন্ন সময়ত প্ৰতিপন্ন কৰিছে যে তেওঁ সদায় দেশ বিৰোধী স্থিতি লৈ বিভিন্ন সময়ত বিভিন্ন মন্তব্য কৰি আছে। আৰু এতিয়া জাতিটোৰ আৰু দেশখনৰ সংকটৰ সময়ত য'ত সাৰ্বভৌমত্ব অখণ্ডতাৰ লগত জড়িত আছে, য'ত পেহেলগামত আমাৰ 26জনকৈ মানুহ আমি হেৰুৱাবলগীয়া হ'ল, সৈন্যবাহিনী হেৰুৱাবলগীয়া হৈছে, তাৰপিছত এগৰাকী বিধায়কে এনেধৰণে কোৱাটো অত্যন্ত গৰ্হিত কাম হৈছে। আমি অসম গণ পৰিষদে গৰিহণা দিছোঁ। তেওঁক কঠোৰ হাতৰে আইনৰ সৰ্বোচ্চ যিখিনি ব্যৱস্থা আছে কঠোৰতম শাস্তি দিব পাৰে সেই শাস্তি দিব লাগে। আৰু তেওঁ যে পাকিস্তানৰ সেই কথাত তেওঁৰ সহযোগ আছে, পাকিস্তানৰ এটা চেনেলেও সেই কথা প্ৰতিপন্ন কৰিছে সহযোগিতা অৰ্থাৎ তেওঁক সমৰ্থন কৰি। এই কথাই প্ৰতিপন্ন কৰে যে তেওঁ সঁচা অৰ্থত পাকিস্তানৰ লগত পাকিস্তানক তেওঁ সেইকাৰণে তেওঁ যি কৰে পাকিস্তানলৈ গৈ কৰক, অসমৰ পৰা নহয়, অসমৰ বদনাম নকৰিব। ভাৰতৰ তেওঁক এই পবিত্ৰ ভূমিত তেওঁক এই কাম কৰিবলৈ দিয়া নহ'ব। তেওঁক অৱশ্যে মই ভাবোঁ চৰকাৰে তেওঁক শাস্তি দিয়াৰ লগতে পাকিস্তানলৈ বিতাড়িত কৰা ভাল। নিশ্চিতভাৱে কৰা উচিত। তাৰ প্ৰতি আমাৰ মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন আছে। দেশ বিৰোধী কথা যোনেই ক'ব তেওঁলোকক কঠোৰ হাতেৰে দমন কৰা উচিত। ভাতৃ সংগঠন যুৱ পৰিষদ আৰু ছাত্ৰ পৰিষদে আজি নগাঁও জিলাৰ কাৰ্যালয়ৰ বাকৰিত জাতিটোৰ বাপতি সাহোন ৰঙালী বিহু আমি উদযাপন কৰিছোঁ। আমি সমূহীয়া জলপান জ্যেষ্ঠসকলক সন্মান জনাই আজি বিহু হুঁচৰিৰে বিহু আৰম্ভ কৰিছোঁ। আমাৰ লক্ষ্য এটাই অসমৰ জাতীয় জীৱনত
আমি নিজকে অসমীয়া হৈ জীয়াই থকাৰ সংকল্প আমি নতুন প্ৰজন্মই ল'ব লাগিব। নতুন প্ৰজন্মই পুখুৰীত সাঁতুৰিলে নহ'ব, নতুন প্ৰজন্মই নদীত আৰু সাগৰীত সাঁতুৰিব পৰাকৈ এই জাতিটোৰ এই বাপতিসাহোন ৰঙালী বিহুৰ পৰা সেই সাহস, সেই প্ৰেৰণা আৰু সেই উদ্যম ল'ব লাগিব। অসমীয়া হিচাপে পৰিচয় দিয়াৰ ক্ষেত্ৰত আমি যেন ক'ৰবাত হেৰাই গৈছোঁ, ৰাজনৈতিক ধামখুমীয়াৰ মাজত সেই চিনাকি যেন আমি ক'ৰবাত নাইকিয়া কৰিছোঁ। এই চিনাকিক আমি অনাগত দিনত লৈ ফুৰিব লাগিব, যিটো জাতিক স্বৰ্গদেউ চাওলুং চুকাফাই গঠন কৰিছিল, যিটো জাতিক সামাজিক সংস্কাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে দিছিল, আৰু সেই জাতিটোৰ ভেটি বহাগৰ লোক সংস্কৃতি, লোক পৰম্পৰা, লোককৃষ্টি, লোকনৃত্য এইবিলাকে আমাক দিছে। তো সেইকাৰণে আমি বহাগৰ এই সময়কণতে ডক্টৰ ভূপেন হাজৰিকাই কোৱাৰ দৰে বহাগ হ'ব এক দুৰন্ত তৰুণ, বহাগ হ'ব এক জাতিটোৰ জ্বলন্ত অৰুণ, সেইধৰণে আমি আগবাঢ়ি যাব বিচাৰোঁ। আৰু অসমবাসী ৰাইজলৈও আমি অনুৰোধ জনাইছোঁ, আমি প্ৰথমতে নিজক অসমীয়া হিচাপে চিনাকি কৰাৰ প্ৰৱণতাটোত আহি থকা সকলো জাতি জনগোষ্ঠীৰ অসমত বসবাস কৰা সকলোকে লৈ আমি আগবাঢ়ি যোৱাৰ সময় এইখিনিয়ে।